নমস্কাৰ সকলোকে আজিলৈ আহিছোঁ আপোনালোকৰ খুবেই ধুনীয়া ধুনীয়া পিয়ৰ পত্নী কটনৰ গেৰযোৰা লৈ আহিছোঁ মিচিং ডিজাইনৰ খুব ধুনীয়া ধুনীয়া চাব আপোনালোকে পোনপ্ৰথমে আজি মই খুব ধুনীয়া স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ গেৰ ডিজাইনত ঠিকে আহিব এইটো এইখন আহিব ইয়াৰে চাদৰখনৰ মাজৰ ভাগত এনেকৈ গেৰটো এনেধৰণে আহিব খুব ধুনীয়াকৈ এনেকৈ মাজতে এনেকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু কিনাৰত এনেকৈ ধুনীয়াকৈ মাল্টিপ্লাই কাম কৰা থাকিব গেৰটো এনেকৈ আহিব আৰু আচল ডিজাইনটো চাব পাৰে আচল ডিজাইনটো এনেকৈ আহিব চিম্পুলত খুব ধুনীয়া হয় আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে কাম কৰা থাকিব গোটেই চাদৰখনতে এনেকৈ কাম কৰা থাকিব খুব বেছি ধুনীয়া হয় এনেকৈ আৰু লগত থাকিব এইখন ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব এইটো খুব বেছি ধুনীয়া হয় চিম্পুল হয় খুব বেছি ধুনীয়া আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু এই ব্লাউজযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট যোৰ দেখুৱাব লৈছোঁ য়েল্ল' কালাৰৰ এইযোৰ গেৰুৱাই হ'ব কালাৰ চাব পৰা আপোনালোকে বহুত বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে চাদৰখনৰ মাজৰ ভাগত এনেকৈ গেৰটো এনেকৈ থাকিব পৰা ডাঙৰকৈ এনেকৈ বিচনী খাই কৰি দিয়া আছে মাজতে গেৰটো এনেকৈ খুব ডাঙৰকৈ এনেকৈ বনাই দিয়া হৈছে আৰু আচলতে এইটো এনেধৰণে আহিব আৰু চাদৰখনৰ গোটেই গাতে পূৰা এনেকৈ ঘন ঘনকৈ কাম কৰা থাকিব আৰু আহল বহল দীঘল থাকিব কাপোৰ কেইযোৰ ওখ পাবা ওপৰলৈ পৰিধান কৰিব পাৰিব আৰু কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় পিন্ধি আপোনালোকে বহুত বেছি আৰাম পাব আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এনেকৈ ধুনীয়াকৈ ফুটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব পিয়ৰ পত্নী কটনৰ হ'ব কাপোৰ কেইযোৰ আৰু নেক্সট দেখুৱাব লৈছোঁ বেবী পিংক কালাৰৰ খুব বেছি ধুনীয়া হয় এইযোৰ চাব পাৰে এইযোৰ বহুত বেছি ধুনীয়া কালাৰবোৰ বহুত বেছি ধুনীয়া হয় মাজৰ গেৰটো এইবোৰ এনেকৈ থাকিব এনেধৰণে ধুনীয়াকৈ বিচনী খাই কৰি দিয়া হৈছে মাজতে এনেকৈ ধুনীয়াকৈ আৰু মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে খুব বেছি ধুনীয়া হয় আৰু আচলতে গানটো বিচনী খাই এটা কৰি দিয়া হৈছে এনেকৈ ধুনীয়াকৈ আৰু চাদৰখনৰ গোটেই গাতে পূৰা এনেধৰণে হেভিকৈ কামখিনি কৰি দিয়া হৈছে গোটেই চাদৰখনতে এনেকৈ কাম কৰা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো এনেকৈ পূৰা ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে ওপৰলৈকে আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এই ব্লাউজটো ল'ব পাৰিব আপোনালোকে 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট দেখুৱাব লৈছোঁ স্কাই ব্লু কালাৰৰ এইযোৰ বহুত বেছি ধুনীয়া হয় চাব পাৰে এইখন আহিব চাদৰখনৰ মাজত গেৰটো এনেকৈ আহিব ভকেটাই কৰি দিয়া হৈছে আৰু কিনাৰত এনেকৈ ধুনীয়াকৈ মাল্টিপ্লাই দি কামখিনি কৰি দিয়া হৈছে আৰু চাদৰখনৰ আচলৰ দিনটো এনেকৈ আহিব চিম্পুল এনেকৈ কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে ঘন ঘনকৈ এনেকৈ কাম কৰা থাকিব গোটেই গাত এনেকৈ কাম কৰা থাকিব চাদৰখনত এনেকৈ থাকিব চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় আৰু লগত থাকিব এইখন মেখেলাখনে এনেকৈ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাততে ধুনীয়াকৈ এটা ফুটি থাকিব আৰু এই ব্লাউজটো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু কাপোৰ কেইযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো কেপশ্যনত দিয়া আছে ইয়াত আপোনালোকে ভালকৈ চাই ল'ব ধন্যবাদ